মিচিৰি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হয়নে? মিচিৰি খালে কি কি ৰোগ উপশম হয়? শীতকালত মিচিৰি খোৱাৰ উপকাৰিতা কি জানেনে? ভাৰতীয় খাদ্য সম্ভাৰত মিচিৰিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শৰীৰত যি সমস্যাৰে সৃষ্টি নহওক কিয় মিচিৰিয়ে সহজেই নিৰাময় কৰে বুলি বহুজনে বিশ্বাস কৰে। আয়ুৰ্বেদৰ মতে মিচিৰি খালে বহু ৰোগৰ পৰা উপকাৰ পোৱা যায়। চেনিৰ বিকল্প হিচাপে মিচিৰি ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ ডায়েবেটিছত আক্ৰান্ত লোকে মিচিৰি খাব পাৰে। পুৱাই খালী পেটতে মিচিৰিৰ পানী খালে পেট পৰিষ্কাৰ হোৱাৰ উপৰিও চৰ্দি কাহ আদিৰ পৰা উপশম পাব পাৰি। কাহ চৰ্দিত উপকাৰী হৈছে মিচিৰি। কাহ চৰ্দি আদিত আক্ৰান্ত হলে মিচিৰি ঘিউৰ সৈতে মিহলাই খাব লাগে। আনহাতে অলপ কুহুমীয়া পানীত কেইটুকুৰামান মিচিৰিৰ লগতে জলকীয়াৰ গুড়ি মিহলাই খালে কাহ চৰ্দিৰ পৰা সোনকালে উপশম পাব পাৰি। গাখীৰৰ সৈতে মিচিৰি খালেও বহু উপকাৰ পোৱা যায়। হিমোগ্লোবিনৰ মাত্ৰা উন্নত কৰে আৰু শৰীৰত হিমোগ্লোবিনৰ মাত্ৰা কমি গলে ৰক্তহীনতাৰ লগতে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ হোৱাৰ উপৰিও ভাগৰ লগা, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। এনে সমস্যাৰ সৃষ্টি হলে নিয়মীয়াকৈ মিচিৰি খালে হিমোগ্লোবিনৰ মাত্ৰা অটুট থাকে আৰু ৰক্ত সঞ্চালন ঠিকে থাকে। মিচিৰি খালে খাদ্য সহজে হজম হয়। নিয়মীয়াকৈ মিচিৰি খালে শৰীৰৰ শক্তি বৃদ্ধি পায়, নাকৰ পৰা তেজ ওলোৱাত বাধা দিয়ে আৰু নাকৰ পৰা তেজ ওলোৱাৰ দৰে সমস্যাত যিসকল লোকে ভুগি থাকে সেইসকল লোকে মিচিৰি পানী নিয়মীয়াকৈ খালে নাকৰ পৰা তেজ ওলোৱা বন্ধ হয়। পুৱাই মিচিৰি পানী খোৱাৰ অভ্যাস কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। শীতকালত গৰম খাদ্য খোৱাৰ ফলত মুখৰ ভিতৰত আঘাত হয়। ইয়াৰ বাবে প্ৰথমে মিচিৰিৰ পাউডাৰ বনাই তাত ইলাচি কৰি মিহলাই মুখৰ ভিতৰৰ ঘাট লাহে লাহে লগাব লাগে। তাৰ পাছত শোহাৰ পৰা তৎক্ষণাত সকাহ পাব। নিউজ ডেস্ক ৰিপৰ্ট NDTV।